আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতু। নাহমাদুহু অনুসাল্লি আলা রাসূলিহিল কারীম। আমাৰ ভাই ভনীসকল, আজি আমি গোসলৰ কাৰণে আলোচনা কৰিম। গোসল মানে এক পবিত্ৰতা। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম যে গোসল মানুহক অপবিত্ৰৰ পৰা পবিত্ৰ দিশা লৈ আহে। এই গোসলৰ আকৌ ফৰজ তিনিটা। 1 নম্বৰ, নাকৰ ভিতৰত পানী দি নাক চাফা কৰি পৰিষ্কাৰ কৰা। 2 নম্বৰ, গলগৰা কুলি কৰি মুখৰ ভিতৰত গেলা পচা সব পৰিষ্কাৰ কৰি দিয়া, থুকেক সব পৰিষ্কাৰ কৰি দিয়া। 3 নম্বৰ, গোটেই গাত পানী মাৰি গাটো গোটেই থৈ দিয়া। এই গোসলৰ ফৰজ হ'ল 3টা। আল্লাহ আমাক